নমস্কাৰ বন্ধুসকল, মই বিচিত্ৰ দৈমাৰী এগ্ৰ ফাৰ্মিং আছাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত কেইজন ছাবস্ক্ৰাইবাৰ্ছ আৰু ভিউৱাৰ্ছসকলে মোক মোৰ ঘৰৰ গাহৰি ফাৰ্মৰ খৰচা কিমান গ'ল কনষ্ট্ৰাকশ্যন কৰোঁতে এইটোৰ বিষয়ে সুধি আছিলে। সেয়েহে আপোনালোকক মই আজি মোৰ এই ফাৰ্মৰ খৰচাখনৰ বিষয়ে সবিশেষ জনাম বুলি এই ভিডিঅ'টো বনোৱা হ'ল। সেয়েহে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। যদি কোনোবা নতুন মোৰ ভিডিঅ'টো চাই আছে তেন্তে সেইসকলে যদি মোৰ ভিডিঅ'টো ভাল পায় তেন্তে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমে আপোনালোকক ফাৰ্মখন মই দেখুৱাই ল'ম, থুলমূলকৈ দেখুৱাই ল'ম। ক'ত খৰচা কম কৰিছোঁ, ক'ত বেছিকৈ কেনেকৈ পইচা বচাইছোঁ সেইটো আপোনালোকক দেখুৱাই ল'ম। পিছত লিখিতভাৱে কিমান গ'ল কিমান নগ'ল সেইবিলাক সকলোখিনি হিচাপ আপোনালোকক দেখুৱাম। সেয়েহে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। প্ৰথমে আপোনালোকক ফাৰ্মখন দেখুৱাই লওঁ ব'লক। এইটো মোৰ ফাৰ্মখন, ব'লক ভিতৰলৈ যাওঁ। এইটো গ্ৰিল, এইটো মোৰ বৰ গাহৰি আছে। আজি গাহৰিবিলাক আপোনালোকক ভালকৈ নেদেখুৱাওঁ কিয়নো ভিডিঅ'টো দীঘল হৈ যাব। খালি কনষ্ট্ৰাকশ্যনৰ বিষয়ে আপোনালোকৰ সৈতে আলোচনা কৰিম। এইটো খুঁটিটো এইটো দীঘলটো মোৰ কনষ্ট্ৰাকশ্যন ফাৰ্মৰ দীঘলটো মোৰ 42 ফিট আছে দীঘল, আৰু বহলটো 24 ফিট। আৰু মই অলপ খৰচাটো বচাবৰ বাবে মাজত দুটা খুঁটি নিদিলোঁ। এইটো দুটা খুঁটি দিব পাৰিলে এতিয়া ইপিনে লাইনেদি এইটো বচালোঁ, ইপিনেটো নিদিলোঁ খৰচা অলপ বচাবৰ বাবে। আৰু এইটো বহলটো মই 10.5 ফুটকৈ দিছোঁ, 10.5 ফুটকৈ টোটেল 42 ফিট। আৰু এইটো এনেকৈ বনাইছোঁ, চাব পাৰে আপোনালোকে। আৰু টিনৰ যিহেতু টিনটো সম্পূৰ্ণ দীঘলকৈ লগালে অলপ খৰচাটো বেছি পৰি যায়, সেইবাবে মই 12 ফুটি টিন লগাইছোঁ। অলপ বাহিৰ চাইড পিনেদি ওলাই থাকে এনেকৈ লগাইছোঁ। আপোনালোকক মই কিমান খৰচা কৰিছোঁ এইবিলাক মোৰ চব লিখি থোৱা আছে, সেইবিলাক মই আপোনালোকক এতিয়া দেখুৱাম। টোটেল মোৰ ফাৰ্মত 12টা ৰুম আছে এতিয়া, 7x10কৈ, 7x10 এইটো। আৰু টিনটো সম্পূৰ্ণ মই বাহিৰে লগাইছোঁ, বাহিৰে, যিহেতু কাঠৰ অলপ দাম বেছি পৰি যায় কাঠেৰে লগালে, সেইবাবে। এইটো চুইচ বৰ্ড লগাইছোঁ এটা, আৰু লাইট 3টা ফিটিং কৰি দিছোঁ। এইটো লাইট এনেকৈ। আৰু বৰষুণ পৰিলে বহুত বোকা হয়, সেইবাবে মই ৰাস্তাটো এনেকুৱা ৰিজেক্ট ইটা আছিলে, বেয়া ইটা, পুৰণি ইটা আছিলে, সেইবাবে সেই ইটাৰ সৈতে মই এনেকৈ ৰাস্তা বনাইছোঁ। এনেকৈ নহ'লে বহুত বোকা হয়, আহিব পৰা নাযায়, অহাত বহুত অসুবিধা হৈ পৰে। এনেকৈ ইটাৰে যাব পাৰোঁ। আৰু আপোনালোকে যদি মটৰটো আনে একেবাৰে ভাল মটৰ আনিব। মই 8,500 টকাত মটৰ আনিছোঁ, অলপ ভাল মটৰ। কাৰণ অলপ গাহৰিৰ মলবোৰ অলপ প্ৰেছাৰেৰে ধুব পালে ভাল হয়, অলপ সোনকালে হয়। আৰু মোৰ মটৰ আৰু দমকল ছেটআপত সম্পূৰ্ণ মোৰ 19,500 টকা কৈছে। 35 টকাকৈ ফুট দবাইছোঁ মই দমকলটো, 110 ফুট। আৰু মটৰত মই অলপ ভাল মটৰে আনিছোঁ, অলপ ভাল কোৱালিটি, 8,500 টকাৰ। আৰু আপোনালোকে এই পাইপটো আনিব, অলপ ভাল কোৱালিটিৰ আনিব, নহ'লে বাৰে বাৰে ফাটি যাই থাকে। অলপ দামীটো আনিব। এয়া মই এনেকুৱাটো আনিছোঁ, পটককৈ বেয়া নহয়, লাষ্টিং খুব
বহুত দিন লাষ্টিং কৰে। আৰু মোৰ মটৰটো আপোনালোকক মই এতিয়া মটৰ ছেটআপটো দেখুৱাম। এইটো মোৰ দমকল, এইটো মটৰ, এইটো বাল্টি বেয়া বাল্টিনেৰে ঢাকি থৈ দিছোঁ। এতিয়া আপোনালোকক মই কনষ্ট্ৰাকশ্যন কষ্টৰ বিষয়ে এটা এটাকৈ অৱগত কৰাম, সেয়েহে আপোনালোকে ভিডিঅ'টো চাই থাকিব। তেন্তে এইটো মোৰ হিচাপবোৰ মই বেলেগ এটা বহীত সম্পূৰ্ণকৈ লিখি থৈ দিয়া আছিলে। এইটো মই ভিডিঅ' বনাবৰ বাবে এটা এটাকৈ আপোনালোকক থুলমূলকৈ এটা এটাকৈ বুজাবৰ বাবে অৱগত কৰাবৰ বাবে মই এইটো লিখিছোঁ। ইয়াতে মই আপোনালোকক ক'ম কিমান বস্তু লাগিছে আৰু খৰচা কিমান মোৰ ইটা লাগিছে ৯৫০০ আৰু টকা গৈছে 52,300 ইটাৰ। কেতিয়াবা ইটাৰ দামবোৰ উঠা নমা হৈ থাকে, সেইবাবে একেবাৰে মই হিচাপ কৰি লিখিছোঁ ৯৫০০ কিমান গৈছে। আপোনালোকৰ হয়তো অলপ বেছিও যাব পাৰে, কমো যাব পাৰে। আৰু বালি লাগিছে 5 ট্ৰেক্টৰ, বালি 5 ট্ৰেক্টৰত মোৰ ৫,৯০০ গৈছে। কেতিয়াবা বালি মই 900 আনিছোঁ, কেতিয়াবা 1000 আনিছোঁ, কেতিয়াবা 1200 আনিছোঁ, কেতিয়াবা 1400 আনিছোঁ। এনেকুৱা উঠা নমা হৈ থাকে বালিৰ দামো। তে আপোনালোকে অলপ আইডিয়া কৰি ল'ব। চিমেণ্ট 66 বেগ লাগিছে, চিমেণ্ট টকা গৈছে 27,700 চিমেণ্টত। এই চিমেণ্টৰো দাম প্ৰথমে মই 420কৈ কিনিছোঁ, 430 এনেকুৱাকৈ কিনিছোঁ। আৰু ৰড লাগিছে 2 কুইণ্টেল 71 কেজি 500 কেজি। ৰডৰ গৈছে মোৰ 13,468। ৰডৰো মই প্ৰথম আৰম্ভণি বনাওঁতে মোৰ ৰডত গৈছিলে ৰড মই কিনিছিলোঁ 4800কৈ কুইণ্টেল। পিছত আকৌ 5200কৈও কিনিছোঁ, 55 পৰ্যন্ত কিনিছোঁ, 5500কৈ কিনিছোঁ। মানে দামটো বেছিভাগ বাঢ়ি থাকে, কমাটো অলপ কমেই হয়। এনেকুৱা মানে ঘনে ঘনে বাঢ়ি থাকে দামটো। সেয়ে আপোনালোকে আইডিয়া কৰি ল'ব। মোৰ লাগিছে 2 কুইণ্টেল 71 কেজি 500। আৰু মোৰ পাথৰ যিটো চিপছ বুলি কওঁ, পাথৰটো 3 CM লাগিছে। 3 CMত 9,160 গৈছে মোৰ লেবাৰ থেবাৰ মিলি। আৰু চাটাৰিং টক্টা লাগে বনাওঁতে। চাটাৰিং টক্টাত মোৰ 4,700 গৈছে। মোৰ হেণ্ড ৰাইটিং ইমান ভাল নহয়, আপোনালোকে বেয়া নাপাব যদি হেণ্ড ৰাইটিংটো বেয়া হয়, মই ইমান নাজানো লিখিব, সেয়েহে। আৰু গ্ৰিল গেটত মোৰ গৈছে 14 পিচ, টোটেল 14 পিচত মোৰ গৈছে 17,000 টকা। মোটামুটি 1200-1300 এনেকুৱাকৈ পৰিছে এটাত মোৰ। আৰু ট্ৰেক্টৰ মাটি উহোৱা, ট্ৰেক্টৰ ফাউণ্ডেশ্যনত মই মাটি উঠাইছিলোঁ ট্ৰেক্টৰৰ সৈতে, আৰু মাটিটো উঠোৱাৰ পিছত মিলাইও দিব লাগে। সেইটো হাজিৰা গৈছে 1500, আৰু ট্ৰেক্টৰ মাটি উহোৱাত গৈছে 2500 টকা। আৰু JCBত 1 ঘণ্টাত অলপ বেছি কৰিছোঁ, 1 ঘণ্টাত মোৰ 1300কৈ লৈছে। অলপ বেছি কৰাৰ বাবে 1500 ল'লে। JCBটো মই যিটো মলবোৰ আছে, মলবোৰ গাঁতত যাবৰ কাৰণে সেই গাঁতটো খান্দি দিয়া হৈছে, সেইকাৰণে JCBত খৰচ এইখিনি হৈছে। আৰু ৰড ৰিং যিটো লাগে, ৰডটো মানে বান্ধিবৰ বাবে যিটো ৰিং পোৱা যায়, 3কোণীয়া ৰিং, সেইটো 10 কেজি গৈছে 725 টকা। আৰু ব্লক ইট ফ্ল'ৰ, মানে মই ব্লক ইটা ফ্ল'ৰত পাৰিম বুলি ভাবিছিলোঁ, 3,000 আনিছোঁ। সেই পিছত আকৌ ইমান ভাল নহ'ল, ফিনিচিংটো ভাল নোহোৱা দেখি মই আকৌ প্লাষ্টাৰেই কৰি দিলোঁ ওপৰত। সেইবাবে ব্লক ইটত গৈছে মোৰ 21,000 টকা। আৰু টিনত গৈছে 18,500 টকা, বাঁহত গৈছে 3,000 টকা, আৰু হাজিৰা 2,400 টকা। আৰু বাহিৰা এক্সট্ৰা খৰচা 10,000 টকা ধৰিছোঁ, কাৰণ বাহিৰা খৰচা বহুত থাকে। এই গাজল আনা, এই
কিবা আনা এই গুণা আনা এই সৰু সুৰা বস্তু কিছুমান খৰচা থাকে সেইবিলাক ধৰি 10,000 টকা ধৰিছোঁ টোটেল মোৰ গৈছে 1,91,363 মানে এইটো বস্তুৰ বাবদ গৈছে অকল বস্তুৰ বাবদ 1,91,363 গৈছে আৰু মিস্ত্ৰী খৰচ মোৰ ঠিকা দিয়া হৈছিলে ঠিকা 90,000 দিয়া হৈছিলে পিছত আকৌ অকমান বঢ়াই দিব বুলি ক'লে সেইহতে অলপ কামটো বেছি হৈছে অলপ কষ্ট বেছি হৈছে বুলি ক'লে তাৰ কাৰণে মই 3,000 বঢ়াই দিলোঁ 93,000 টোটেল মোৰ গৈছে 2,84,363 গৈছে ইয়াতে মই দমকলৰ সেটআপ মটৰৰ সেটআপ এইবিলাক ধৰা নাই অকল মোৰ ফাউণ্ডেশ্যনত গৈছে 2,84,363 তেন্তে এইখিনি আছিলে মোৰ ফাৰ্মখনৰ খৰচাখন ইয়াতে মই গাহৰিৰ খৰচাবোৰ ধৰা নাই গাহৰিটো মোৰ গৈছিলে 70,000ৰ ওপৰত এবভ গৈছিলে অকল ঘৰত মোৰ এইখিনি গৈছে সেয়েহে মোৰ এইখিনি আছিলে আজিৰ ভিডিঅ'টোত আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায় মোৰ চেনেলটোত জড়িত হৈ থাকিবৰ বাবে মোৰ চেনেলটো এগ্ৰ ফাৰ্মিং আছাম ইউটিউব চেনেল এইটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব তেন্তে আজিলৈ ভিডিঅ'টো এইখিনি আছিলে আজিলৈ ধন্যবাদ